নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি তোমালোকৰ অৰ্থাৎ চতুৰ্থ শ্ৰেণীৰ সংস্কৃতৰ তৃতীয় পাঠ আলোচনা কৰিম। তৃতীয় পাঠৰ লগতে প্ৰথম গট পৰীক্ষাৰ পাঠ্যসূচী অৰ্থাৎ সিলেবাস সম্পৰ্কে আলোচনা কৰিম। আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তৃতীয় পাঠ গীতম গীত চটক 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 রে চটক 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 রে চটক চিউ চিউ কুজসী তম বিহগ হে চৰাই তুমি চি চি শব্দ কৰি মিঠা মাত দিয়া। নীরে নিবসসি সুখেন দয়সে বাহত বাস কৰা সুখেৰে উৰি ফুৰা। খাদসী ফলানি মধুৰাণী মিঠা ফলবোৰ খোৱা। বিহৰসী বিমলে বিপুলে গগনে তুমি নিৰ্মল বিশাল আকাশত ঘূৰি ফুৰা। নাস্তি জনঃ খলু বাৰয়িতা তোমাক বাধা দিবলৈ কোনো মানুহ নাই। মাতা পিতৰৌ ইহ মম ন এস্তঃ ইয়াত মোৰ মা দেউতা নাই। একাকী খলু খিন্নঃ অহম মই সঁচাকৈয়ে অকলশৰীয়া আৰু দুখী। তাৰপিছত কি আছে চাওঁ। এহি সমীপম চিউ চিউ মিত্ৰ হে বন্ধু চি চি কৰা চৰাই মোৰ ওচৰলৈ আহা। দদামি তুভ্যম বহু ধান্যম মই তোমাক বহুত ধান দিম। চনকম শিকুৰু পিবৰে নীৰম হে চৰাই ধান গ্ৰহণ কৰা আৰু পানী খোৱা। তম পুনৰপি ৰট চিউ 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 তুমি আকৌ চি 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 বুলি মাত দিয়া। তোষয় মাম কুৰু মধুৰ আলাপম মোক আনন্দিত কৰা আৰু মিঠা কথা কোৱা। পাঠয় মামপি তব ভাষাম মোকো তোমাৰ ভাষা শিকোৱা। এতিয়া আমি কেৱল ৰিডিং চাম। গীতম চটক 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 ৰে চটক চিউ চিউ কুজসী তম বিহগ নীৰে নিবসসি সুখেন দয়সে। খাদসী ফলানি মধুৰাণী বিহৰসী বিমলে বিপুলে গগনে নাস্তি জনঃ খলু বাৰয়িতা। মাতা পিতৰৌ ইহ মম ন এস্তঃ একাকী খলু খিন্ন হম এইটোক সন্ধি ভাঙিলে কি হ'ব? খিন্নঃ যোগ অহম খিন্ন হম। এহি সমীপম চিউ চিউ মিত্ৰ দদামি তুভ্যম বহু ধান্যম। চনকম শিকুৰু পিবৰে নীৰম তম পুনৰপি এইটোক সন্ধি ভাঙিলে কি হ'ব? পুনঃ যোগ অপি ৰট চিউ 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 তোষয় মাম কুৰু মধুৰ আলাপম সন্ধি ভাঙিলে কি হ'ব? মধু যোগ আলাপম মধুৰ আলাপম। পাঠয় মামপি তব ভাষাম এইটো সন্ধি ভাঙিলে কি হ'ব? মাম যোগ অপি মামপি।
বুজিছা নহয়? এতিয়া আমি সন্ধি কেইটা দিয়া আছে এইকেইটা চাম। কি দিয়া আছে? মাতা পিতৰা বিহ, এইটোক সন্ধি ভাঙিলে কি হ'ব? মাতা যোগ পিতৰ যোগ ইহ। আমি এইটোক যেতিয়া কম, যেতিয়া আমি উচ্চাৰণ কৰিম তেতিয়া সন্ধি ভাঙিয়ে আমি উচ্চাৰণ কৰিম মাতা পিতৰৌ ইহ। খিন্নহম, খিন্নহ যোগ অহম, পুনৰপি, পুনঃ যোগ অপি, মধুৰালাপম, মধু যোগ আলাপম, মামপি, মাম যোগ অপি। বুজিছা নহয়? এই গীতমটো এইখিনিয়ে আছিল। এতিয়া আমি প্ৰথম গট পৰীক্ষাৰ পাঠ্যসূচী কি আছে এইখিনি অলপ চাই লওঁ। প্রথম গট পরীক্ষার পাঠ্যসূচি অর্থাৎ সিলেবাস ক্লাস 4 সাবজেক্ট সংস্কৃত কি আছে আমার? 1 নম্বরত আছে মংগলাচরণম, মংগলাচরণম দিছে। 2 নম্বরত আছে কি প্রথমঃ পাঠঃ পদ প্রয়োগঃ সম্ভাষণম, পদ প্রয়োগ সম্ভাষণ। 3 নম্বরত কি দিয়ে আছে? দ্বিতীয় পাঠঃ কক্ষা শিষ্টাচারঃ, কক্ষা শিষ্টাচার। 4 নম্বরত কি দিয়ে আছে? তৃতীয় পাঠঃ গীতম, গীত। আৰু তোমালোকৰ চতুৰ্থ শ্ৰেণীত শব্দৰূপ ধাতুৰূপ দিয়া নাই। এইখিনিয়ে আছিল আমাৰ কি প্ৰথম গট পৰীক্ষাৰ পাঠ্যসূচী। বুজিছা নহয়? আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ভিডিঅ'টো চাই তোমালোকক কেনে লাগিছে কমেণ্ট কৰি জনাবা। চেনেলটো ছাবস্ক্ৰাইব কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰি মোক ছাপোৰ্ট কৰিবা। ভিডিঅ'টো লাইক কৰিবা, শ্বেয়াৰ কৰিবা। তোমালোকে লাইক শ্বেয়াৰ কৰিলে মই ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ। আকৌ এবাৰ নমস্কাৰ জনাই ভিডিঅ'টো ইয়াতে সামৰিছোঁ। নমস্কাৰ।